বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওৰফে আমাৰ সকলোৰে পৰিচিত নাম আমি যাক মামা বুলি মাতো, যাক আমি সঁচা অন্তৰে বহুত ভাল পাওঁ, যাক আমি সঁচাকৈ সন্মান কৰোঁ আৰু তেখেতৰ কথা পালন কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তেওঁলোক যেতিয়া অৰ্থাৎ বিজেপি চৰকাৰ যেতিয়া প্ৰথমবাৰলৈ অসমত শাসনলৈ আহিছিলে, তেওঁলোকে দুটা প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে পোনপ্ৰথমে পানীৰ সমস্যা দূৰ কৰিব আৰু দ্বিতীয়তে বানপানীৰ সমস্যা আঁতৰ কৰিব। কিন্তু বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ, সকলোবোৰ ভাল কামেই কৰি আছে। তেওঁলোকে পানীৰ পাইপ বহাইছে, বানপানী ৰোধ কৰিবৰ কাৰণে বেলেগৰ ওপৰত দুখবোৰ জাপি দিছে বা তেওঁলোকে ব্ৰিজ বনাইছে, ঠিকে আছে সকলোবোৰ। কিন্তু পানীৰ পাইপ বহালেও জানো সেইবোৰ সমস্যা এতিয়ালৈকে সম্পূৰ্ণকৈ শেষ হৈছে? সকলো মানুহে জানো এতিয়ালৈকে পানী পাইছে? ইয়াৰ পিছৰ ভুল কাৰ? তেওঁলোকে পানী পাইপবোৰ বহাই গৈ আছে আৰু সময়ে সময়ে পানী পাইপবোৰ ফুটি গৈ আছে। পানী পাওক বা নাপাওক, কিন্তু ৰাস্তাৰে পানী বৈ গৈ আছে। ইয়াৰ পিছৰ ভুলবোৰ কাৰ হয়? দ্বিতীয়তে আহোঁ বানপানীৰ কথালৈকে। বানপানী ৰোধ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাঙৰ ডাঙৰ ব্ৰিজ বনাইছে, ওখ ওখকৈ হয়তো কিছুমান ঠাইত নলাবোৰ বনাইছে বা কাম চলি আছে এতিয়াও। কিন্তু এই কামবোৰ যোৱা 7 বছৰ ধৰি এতিয়ালৈকে তেওঁলোকে কিয় শেষ কৰিব পৰা নাই? আমাৰ পাব্লিকৰ পইচাৰ পৰা তেওঁলোকে টেক্স কালেকশ্যন কৰি আছে। তেওঁলোকে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ টেক্সবোৰ লগাই তেওঁলোকে টেক্স কালেক্ট কৰি আছে। কিন্তু তথাপিও উন্নয়নৰ নামত জানো সকলোবোৰ কাম এতিয়াও সম্পূৰ্ণভাৱে নিয়াৰিকৈ হৈছে জানো? যোৱা 7টা বছৰ ধৰি তেওঁলোকে পানীৰ পাইপ বহোৱা কাম কৰি আছিল আৰু এতিয়ালৈকে কৰি আছে। এই সমস্যা জানো এতিয়াও সম্পূৰ্ণকৈ শেষ হৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই বানপানীৰ কাৰণে মেঘালয়ত থকা USTMক দুখ দিছিলে, কিন্তু সঁচাকৈ জানো এইটো দুখ USTMৰ ওপৰত হয়? কাৰণ যদি USTMৰ ফালৰ পৰা বানপানী হয় তেতিয়াহ'লে বিজেপি চৰকাৰে আগতে তেওঁলোকক মানা কিয় কৰা নাছিলে? যদি USTMৰ পৰা ইমানে আমাৰ অসমখনৰ বা গুৱাহাটীখনৰ অসুবিধা হয় বুলি গম পাইছিলে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় USTMত গৈ তেখেতে অপেনিং চেৰেমনি কৰিছিলে? এই সকলোবোৰ উত্তৰ জানো আমি আজিলৈকে পাইছোঁ? সেইবোৰ বাদ দিয়ক, আমি তেখেতক ভাল পাওঁ কাৰণে আমি তেখেতৰ কথাবোৰ সদায় মানি লওঁ। কিন্তু বৰ্তমান সময় হৈছে চিন্তা কৰি চোৱাৰ, কাৰণ তেওঁলোকে উন্নয়নৰ নামত আমাৰ পৰা টেক্স কালেক্ট কৰি আছে, পইচা কালেক্ট কৰি আছে, কিন্তু উন্নয়নৰ নামত আজিলৈকে একো কৰিব পৰা নাই। যিবোৰ সমস্যা আমি অতীতৰ পৰা পাই আছিলোঁ বা ভুগি আছিলোঁ, সেই একেবোৰ সমস্যাকে আমি বৰ্তমানো ভুগি থাকিবলগীয়া হৈছে আৰু ক'ব নোৱাৰোঁ কিমান সময়লৈকে এইবোৰ সমস্যা ভুগি থাকিবলগীয়া হয়। গতিকে অন্ধভক্তৰ নিচিনা সকলো কথাতে হয়ভৰ নিদি নিজৰ বিবেকেৰে অকণমান চিন্তা কৰি চাব।